তামুলপুৰৰ কচুবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 524 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱৰ বিশেষ প্ৰস্তুতি। তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সমন্বয়ৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 524 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা 19 মাৰ্চৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হ'ব এই মহোৎসৱৰ। বিগত বহু বছৰ ধৰি চলি অহা এই গৰখীয়া সভাখনে সম্প্ৰতি আৰু অধিক জনপ্ৰিয় হৈ উঠিছে তথা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি সভাখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে। এইবাৰৰ 524 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে। আমাৰ ধৰ্মানুষ্ঠানসমূহৰ ভিতৰত আমাৰ তামুলপুৰ জিলাৰ মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান এখনি অন্যতম মহাত্মপূৰ্ণ ধৰ্মানুষ্ঠান। এইবুলি আমি অহা 19 মাৰ্চৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গৰখীয়া সভা মহোৎসৱ উদযাপন কৰিম। তাৰ বাবে আমাৰ ইয়াত যিখিনি প্ৰস্তুতি ৰভা মঞ্চ সাজ সজ্জা তাৰ পাছত আমাৰ বাণিজ্য মেলা এই সকলোবিলাক আৰু লগতে অন্তঃগাঁথনি ৰাস্তা ঘাট আদি সম্পূৰ্ণকৈ তোলা হৈছে আৰু তাৰ বাবে আমাৰ ইয়াৰ ধৰ্মপ্ৰাণ ৰাইজে দিনে নিশাই দেহে কেহে কাম কৰি আছে আৰু আমি ভাবোঁ যে আজি ঠিক নিশা 5 বজাৰ ভিতৰত সন্ধিয়া 5 বজাৰ ভিতৰত আমাৰ এই সকলো সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিব আৰু কাইলৈ আমি মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থানৰ 524 সংখ্যক গৰখীয়া সভা মহোৎসৱৰ আদৰণি জনাবলৈ সক্ষম হ'ম। আমাৰ 5 দিনীয়া কাৰ্যসূচী প্ৰথম দিনাখন আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখনি মঞ্চ কৰিছোঁ। তাত মুকলি প্ৰতিযোগিতা হ'ব, নৃত্য প্ৰতিযোগিতা হ'ব। তাৰ পাছত আমাৰ ৰাইজৰ বাবে আমি 3 গৰাকী শিল্পীক আমন্ত্ৰণ কৰিছোঁ। এগৰাকী ইলিছা বড়ো, দ্বিতীয়গৰাকী দেৱজিৎ বৰা আৰু তৃতীয়গৰাকী দীপিকা বৰা। তাৰ মাজতে আমাৰ স্থানীয় শিল্পীসকলৰ সংগীত অনুষ্ঠানো থাকিব। এই 5 নিশাত আমাৰ আটাইকেইদিনতে সকলো ৰাইজৰ আকৰ্ষণ কৰিব পৰাকৈ আমি ৰাইজৰ বাবে শিল্পী আৰু স্থানীয় ল'ৰা ছোৱালীসকলক উৎসাহিত কৰাৰ কাৰণে আমি অনুষ্ঠান আয়োজন কৰিছোঁ। আমি ৰাইজৰ মনোৰঞ্জনৰ কাৰণে আমি ওজাপালি আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমাৰ ঢুলীয়া দল ঢুলীয়া আমন্ত্ৰণ কৰি আছোঁ। লগতে আটাইকেইদিনতে আমাৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব, সন্ধিয়াও হ'ব আৰু আমাৰ ৰাতিপুৱাৰ পৰাও নাগাৰা নামেৰে মুখৰিত হৈ থাকিব এই গৰখীয়া সভা মহোৎসৱ অঞ্চল। তদুপৰি আমাৰ 20 তাৰিখে হ'ব এখন বিশেষ অনুষ্ঠান। ইয়াৰ নাম ৰখা হৈছে সম্বৰ্ধনা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান, য'ত নেকি আমাৰ ইয়াৰ কৃতি ছাত্ৰ ছাত্ৰীসকল যিসকলে নেকি আমাৰ ইয়াৰ পৰা চিকিৎসক হৈ ওলাইছে, ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, লগতে বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যেনে খেলুৱৈ বিশেষ খেলুৱৈ হিচাপে যিবিলাকে আমাৰ আন্তঃৰাষ্ট্ৰীয় খেলত যোগদান কৰিবলৈ সক্ষম হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাম। তাৰ লগতে আৰু এটি বিশেষ সম্বৰ্ধনা আছে, সেইটো হ'ল কি যে এই মহাপ্ৰভু থানখনৰ লগত আগৰ পৰাই জড়িত থকা আমি কেইগৰাকী বিশেষ ব্যক্তিক বিশেষকৈ 500 বছৰীয়া জয়ন্তী উদযাপনৰ ক্ষেত্ৰত আমাক বিশেষ অৰিহণা যোগোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত অধ্যাপক অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ উমেশ ডেকা ছাৰক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু লগতে অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ উপেন্দ্ৰ বা হাকাচাম মহোদয়ক আমি নিমন্ত্ৰণ কৰিছোঁ। আমি তেখেতসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ লগতে আমাৰ ইয়াৰ যিখিনি অৱসৰী শিক্ষক কামেশ্বৰ হাজৰিকা, তাৰপিছত উত্তম নাৰ্জাৰী আৰু অন্যান্য আমাৰ যিসকল নেকি বিশেষ অৰিহণা যোগোৱা লোক আছে আমি তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। এই আমাৰ 524 বৰ্ষীয় বা 24 বছৰীয়া 24 সংখ্যক গৰখীয়া মহোৎসৱত যিদিনা নেকি আমাৰ এই মঞ্চখন এই ৰভাখন আচলতে এটি সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত উপবিষ্টিত হৈ থাকিব মহান ব্যক্তিসকল। এই যুগতে আমি আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ যে তেখেতসকলে আমাৰ 524 বৰ্ষীয় গৰখীয়া মহোৎসৱ উদযাপন কৰিবলৈ আহি আমাক উৎসাহিত কৰক আৰু তেখেতসকলেও আমাৰ এই যিবিলাক আমাৰ কাৰ্যসূচী সেই কাৰ্যসূচীবিলাক অংশগ্ৰহণ কৰক। এইখিনি আমি ৰাইজৰ ওচৰত কামনা কৰিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।